যেটো পৰিবেশ হৈছে তাত মই ভাবো যে গোটেই নিৰ্বাচনটোক লৈ বিজেপিয়ে চলে বলে কৌশলে নিৰ্বাচনটো জিকা উদ্দেশ্যলৈ তেওঁলোকে যিকোনো লেভেললৈকে গৈ কাম কৰিছে আৰু তাত যে হসাকে এটা ভাল নিৰ্বাচন নিৰ্বাচন হৈছে ৰাইজৰ মনত কিন্তু শংকা হৈছে আমাৰ মনতো শংকা হৈছে ইতিমধ্যে আমাৰ তাত কিছুমান পুলিং বুথৰ নাম আহিছে চেণ্টাৰৰ নাম আহিছে য'ত বিজেপিয়ে মুকলিকে ৰিগিং কৰিছে বুলি প্ৰশ্ন উত্থাপন হৈছে আৰু এই বুথকিটাৰ নাম্বাৰ হৈছে 53 67 99 100 এনে ধৰণে আমাৰ তাত প্ৰায় 9টা 10টা বুথ চেণ্টাৰত ৰিগিং হোৱা বুলি ইতিমধ্যে আমাৰ কেণ্ডিডেটৰ আমাৰ দলীয় কৰ্মকৰ্তাসকলৰ জৰিয়তে আমি গম পাইছো আৰু কংগ্ৰেছ দলেও এই এনে ধৰণৰ অভিযোগ উত্থাপন কৰিছে আমিও ইলেকশ্যন কমিশনৰ ওচৰত দাবী জনাইছো যে এই কিটা চেণ্টাৰত পুনৰ নিৰ্বাচন হ'ব লাগে আৰু তাৰ লগে লগে যেতিয়া বিহালীত নিৰ্বাচন হৈ আছিল তাতে শুনিবলৈ পোৱা গ'ল পিয়ুষ হাজৰিকা ডাঙৰীয়াই যথেষ্ট অবজেকশন কৰিছে যে গৌৰৱ গগৈ ডাঙৰীয়াই কি ধৰণে নিৰ্বাচনৰ দিনা গৈ তাত কেনভাসিং কৰিব পাৰে কিন্তু তাৰ বিপৰীতে সামগুৰি সমষ্টিত বিজেপি নেতা জিতু গোস্বামী বিধায়ক লগতে ৰূপক শৰ্মা বিধায়ক এখেত লোকে সামগুৰি সমষ্টিৰ নহয় তাৰ পিছতো তাত নিৰ্বাচনৰ দিনা কি ধৰণে তেওঁলোকে প্ৰচাৰ অভিযানত জড়িত আছিল গতিকে ইলেকশ্যন কমিশনে এটো লক্ষ্য কৰিব লাগে আৰু তাতোকে ডাঙৰ কথাটো হৈছে যে আমি ইতিহাসে গম পাইছো নিৰ্বাচন হৈ যোৱাৰ পিছত গম পাইছো যে কোনো ধৰণৰ পুলিং চেণ্টাৰত সিসিটিভি কানেকশন নাছিল এটো এটা সাংঘাতিক কথা য'ত গোটেই ভাৰতবৰ্ষত যেতিয়া নিৰ্বাচন হয় সিসিটিভি প্ৰতিটা পুলিং চেণ্টাৰত লগোৱা হয় কিন্তু সামগুৰি নিৰ্বাচনত কেনেকৈ সিসিটিভি নালাগিলে এই এটা ৰহস্যৰ বিষয় হৈছে মই ভাবো যে ইয়াৰ ওপৰত তদন্ত হ'ব লাগে আৰু ইলেকশ্যন কমিশনে এই কথাটো গুৰুত্ব সহকাৰে ল'ব লাগে কাৰণ সিসিটিভি নলগোৱাৰ ৰহস্যটো কি হয় এই কথাটো কিন্তু স্পষ্টকৈ আমি গম পাব লাগিব গতিকে আমি আহ্বান জনাইছো ইলেকশ্যন কমিশনে আমি যিখিনি অভিযোগ উত্থাপন কৰিছো তাৰ ওপৰত এটা তদন্ত কৰিব বুলি দীপলু ৰঞ্জন শৰ্মা ডাঙৰীয়া তেওঁ মুকলিকে দেখা গৈছে যে কিছুমান পুলিং ষ্টেচনত গৈছে আৰু তাত অন্য অপজিশন দলৰ যিসকল কৰ্মী আছিল তেওঁলোকক সুচৰাই মেলি বাহিৰলৈ ওলাই আনিছে এটো অভিযোগ দি যে তেওঁলোক পুলিং এজেন্ট নাছিল কিন্তু তেওঁলোক আসলতে পুলিং এজেন্টে আছিল আই কাৰ্ড দেখুৱাইছে তাৰ পিছতো তেওঁ সুচৰাই মেলি উলিয়াই আনিছে কিন্তু সেই অধিকাৰটো তেখেতে কোনে দিলে হয় ইলেকশ্যন কমিশনৰ কোনবা যদি বিষয় আছে তেওঁলোকে কিবা এটা পদক্ষেপ লৈছে আমি মানি লম কিন্তু দীপলু ৰঞ্জন শৰ্মা এজন ক্যান্ডিডেট হিচাপে কোনো পধ্যে তেখেতক হেতু অধিকাৰ দিয়া নাই যে তেওঁ কোনো পুলিং এজেন্টক চেণ্টাৰৰ পৰা উলিয়াই সুচৰাই বাহিৰত লৈ যাব গতিকে মই ভাবিছো গোটেই নিৰ্বাচনৰ যেটো প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াটো এটা ভুল দিশত গৈছে আৰু চলে বলে কৌশলে বিজেপিয়ে তাত জয় হ'বৰ কাৰণে যিকোনো পদ্ধতি লৈছে গতিকে নিৰ্বাচনৰ ফলাফল ইতিমধ্যে আমি গম পাই আছো কোনটো দিশত লৈ যাবলৈ চেষ্টা কৰিছে বিজেপিয়ে গতিকে ইলেকশ্যন কমিশনক আমি আহ্বান জনাইছো যে নিৰ্বাচন ফলাফল ঘোষণা হোৱাৰ আগতেই এটা তদন্ত হ'ব লাগে আৰু তাৰ উচিত ব্যৱস্থা হাতত ল'ব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত